হেল্ল' নমস্কাৰ হেল্ল' গাইজ। আজি মই পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাব দে আপোনালোক চাগে ভালে আছে, ময়ো ভালে আছোঁ। এয়া আজি মাছ, বৰালি মাছ, সৰু মাছ, এই সকলোবিলাক দি তৰকাৰী বনাম। চাব, বৰালি মাছ দি মই মাছৰ টেঙা বনাম আৰু কেইডোখৰমান মাছ মই বনাম। আৰু চাক এতিয়া জুইশাল লগাই দিলোঁ মই। আৰু আম টেঙাখিনি, যিহেতু আমাৰ ঔটেঙা নাই, সেইকাৰণে আম টেঙাখিনি মই তিয়াই দিছোঁ। কাৰণ আম টেঙাৰে বৰালি মাছৰ জোল বনাম, কাৰণ ঔটেঙা এতিয়া পোৱা নাই, সেইকাৰণে আম টেঙা দিয়ে বনাব লাগিব। আম টেঙাখিনি ধুনীয়াকৈ ভিজাই লৈছোঁ। আৰু এতিয়া চৌকাত মই মিঠাতেলখিনি দি আৰু পিঁয়াজ দি দিছোঁ। জুইডাল লগাই দি পেলাই ইমান গৰম, তাতে আকৌ চৌকাত বনাবলগীয়া হৈছে, বহুত কষ্ট হৈছে দেই। যোনে যোনে চৌকাত বনাই ক'বচোন কিমান কষ্ট হয় আপোনালোকৰ। এয়া চৌকাত মই ভালকৈ পিঁয়াজখিনি হ'বলৈ দিছোঁ এতিয়া। আৰু এতিয়া চাওক, পিঁয়াজখিনি হোৱাৰ পিছত মই মছলা যি মছলা দৰকাৰ হয় সকলোখিনি দি পেলাই এতিয়া মছলাখিনি ভালকৈ হ'ব দিছোঁ। হোৱাৰ পিছতহে মই মাছখিনি দি দিম মছলাখিনি, কাৰণ এইটো মাছৰ গ্ৰেভি হ'ব ন, বৰালি মাছৰ। সেইটো কাৰণে অলপ মাছৰ মছলাখিনি ভালকৈ হ'ব দিছোঁ। হোৱাৰ পিছতহে মই মাছখিনি পেলাই দিম। এয়া চাওকচোন, জুইডাল ধুনীয়াকৈ জ্বলি আছে, ৰান্ধিও ভাল লাগিছে। আপোনালোকে আমাৰ চৌকাটো দেখি ইগন'ৰ কৰিব দেই, চৌকাটো মোচা হোৱা নাই, সেইটো কাৰণে। এয়া মই মাছখিনি পেলাই কৰি দি এতিয়া মাছখিনি হ'বলৈ দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ধোৱা হৈ পেলাই ধুনীয়াকৈ হৈ আছে, আৰু ভাল লাগিছে মাছৰ গ্ৰেভিখিনি দেখি পেলাই। আৰু চাওকচোন ইমান গৰম, তাতে আকৌ ভাত ৰন্ধা মানে সৰু সৰু মাছখিনি আম্মাই বাছি পেলাই দিলে মোক। আৰু মই থৈছোঁ ধুনীয়াকৈ সৰু মাছৰো চৰচৰি কৰিম একদম ৰঙা ৰঙাকৈ, আৰু সেইখিনি দি পেলাই মই মাছৰ টেঙা বনাম। আৰু চাওকচোন, মই চৌকাটো মই এইখিনি ৰান্ধি আছোঁ, এইটো মোৰ চৌকা। আৰু তাৰ গৰম লগতে, আৰু এইখিনি মোৰ আম টেঙাখিনি কোমলি গৈছে। এতিয়া ভালকৈ মোহাৰি ল'ব লাগিব, তাৰপিছতহে আম টেঙাৰ পৰা ৰস ওলাব। চাবচোন দেই আপোনালোকে। আৰু মই কেনেকৈ আছোঁ, ইমান গৰমত ইমান মানে অৱস্থা নাইকিয়া হৈ গৈছে, ইগন'ৰ কৰিব আপোনালোকে। আৰু মোৰ এই মাছৰ গ্ৰেভিখিনি হৈ গ'ল। চাওকচোন, বৰালি মাছৰ গ্ৰেভিখিনি ইমান ধুনীয়া কালাৰ উঠিছে ন, চাই ভাল লাগিছে। কিন্তু মোৰ কেৰাহীটোক ইগন'ৰ কৰিব, কাৰণ চৌকাত দিয়া হয় ন, চৌকাত দিয়া কেৰাহী অলপ ক'লা হৈ যায়। সেইটো কাৰণে আপোনালোকে কেৰাহীটোৰ কথা নক'ব আৰু দেই। ইয়াত মই মাছৰ টেঙা বনাবলৈ এইটো কেৰাহীটো পাতি দিলোঁ, ইয়াতে তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ দি দিলোঁ। চাওকচোন ধুনীয়াকৈ পিঁয়াজখিনি এতিয়া লৰাই দিছোঁ, পিঁয়াজখিনি হ'বলৈ। পিঁয়াজখিনি হ'লেহে ভাল লাগিব, পিঁয়াজখিনি কেঁচা হৈ থাকিলে ভাল নালাগে। আৰু মই ইয়াতে তাৰ বাবে টেঙা জোলৰ কাৰণে লৈছোঁ হালধি গুড়া, অকণমান কম পৰিমাণে মছলা গুড়া, অকণমান নহৰু দুটামান থেতালি লৈছোঁ, আৰু জলকীয়া গুড়া অকণমান দিছোঁ, কাৰণ ইমান জ্বলা দিলেও ভাল নালাগে টেঙাৰ তৰকাৰীত। অকণমান দিছোঁ, আৰু মছলা গুড়াও অকণমান দিছোঁ, কাৰণ এই মছলা খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়াই, আৰু তাতে টেঙা তৰকাৰী, সেইটো কাৰণে মছলা গুড়া অকণমানকৈ দি পেলাই বনাইছোঁ। আৰু এতিয়া মই পেলাই দিলোঁ সেই পানীখিনি, য'ত মছলাৰ জলকীয়া গুড়া দিয়া আছিলে, সেইখিনি পেলাই দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ মছলাখিনি অলপ টাইম হ'বলৈ দিম। আৰু মছলাখিনি মাছ জলকীয়া গুড়াখিনি ভালকৈ হ'লেহে ভাল লাগিব ন। আৰু মোৰ অৱস্থা চাওক, চৌকাত বনাই পেলাই একদম মানে মানুহে ভাবিব কান্দিছোঁ নেকি, মই একদম কান্দা নিচিনা হৈ গৈছোঁ, আৰু একেবাৰে মানে লেতেৰা ফেদেলা নিচিনা হৈ গৈছোঁ। কিমান যে গৰম আজি, বাপৰে গৰমখিনি কেনেকৈ যাব যে গৰমৰ দিনকেইটা। আৰু এতিয়া মই সেই টেঙা পানী